বৰপেটাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান ৰংঘৰ বৰপেটাৰ উদ্যোগত আয়োজন কৰা হৈছে অনুষ্ঠানৰ এনিশা ভূপেনদাৰ গানেৰে শীৰ্ষক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ আয়োজন 7 ছেপ্টেম্বৰৰ মাজনিশা পাঁচালি চকত অনুষ্ঠিত হ'ব অনুষ্ঠান নিশা 12 বজাৰ লগে লগে সমবেত কণ্ঠত গাব ভূপেন হাজৰিকাৰ কালজয়ী গীত আৰু তাৰ বাবে এদৰে দেখিবলৈ পোৱা গৈছে পূৰ্ণ গতিত এতিয়া প্ৰস্তুতি সম্পন্ন কৰিছে আয়োজকসকলে অসমৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ আয়োজন চলিছে এই আয়োজন অভিনৱ আৰু উদ্দীপনাময় কৰাৰ বাবে আমি ৰংঘৰেও বছৰজোৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু তাৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ হ'ব অহা 7 ছেপ্টেম্বৰৰ নিশা 11 বজাত বৰপেটাৰ ৰাইজ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সক্ৰিয় সহযোগত ৰংঘৰে সিদিনাখন বৰপেটাৰ পাঁচালি চকত আয়োজন কৰিছে এনিশা ভূপেনদাৰ গান শীৰ্ষক এক কাৰ্যসূচী বৰপেটাত অলপ আমি বেলেগ ধৰণে ভাবিছোঁ কি তেখেতৰ জন্মৰ আগমুহূৰ্তৰ পৰা জন্মদিনৰ আগমুহূৰ্তৰ পৰা 11 বজাৰ পৰা যেতিয়া 12 বাজিব তেতিয়া ভূপেনদাৰ গান সমূহ শিল্পীয়ে গাব সমূহ অকল শিল্পী বুলি নহয় ইয়াত অকল গান গোৱা শিল্পীয়ে নহয় কিছুমান এনেকুৱা আছে ভূপেন হাজৰিকা প্ৰেমী গান গায়িকা নহয় বা গায়ক নহয় কিন্তু এটা উৎসাহত উদ্যমত আহিছে প্ৰায় 120 গৰাকীমান হ'ব গতিকে আমাৰ এই 5 দিন হ'ল আজি কালি 6 দিন হ'ব আৰু 7 তাৰিখে আমি তাত পাঁচালি চকত মঞ্চত নহয় পাঁচালি চকত হ'ব ৰাজপথত আৰু আমাক আমি উপভোগ কৰিম আৰু